পশুপালনৰ জৰিয়তে জীৱিকাৰ বাট মুকলাইছে শিৱসাগৰৰ চাৰিংদুৱাৰপাৰৰ এটা দম্পতীয়ে। এসময়ত সাংবাদিকতাৰ বৃত্তিৰে জড়িত থকা বৰ্ণালী বৰুৱা আৰু মহেন্দ্ৰ দুৱৰাই ছাগলী, হাঁহ আৰু মৎস্য পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আদৰ্শ হৈ পৰিছে আন 10জনৰ বাবেও। প্ৰবল আত্মবিশ্বাস আৰু একাগ্ৰতাৰে কৰ্ম কৰি যোৱা দম্পতীটোৱে অসম কৃষি বিশ্ববিদ্যালয়তো কৃষি পালন সম্পৰ্কে কৃষকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আৰু এই সন্দৰ্ভতে আমাৰ সতীৰ্থ আমগুৰিৰ নৱকুমাৰ চেতিয়া এটা প্ৰতিবেদন আগবঢ়ায়। মৰ্নিং প্ৰাইমৰ পৰা মই সুমন্ত মাধৱপুৰে বিদায় লৈছোঁ। ধন্যবাদ। সংমিশ্ৰিত পশুপালনেৰে উজ্জীৱিত হৈছে এহাল দম্পতি। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ চাৰিংদুৱাৰপাৰত। আৰু চাৰিংদুৱাৰপাৰৰ এইহাল দম্পতিয়ে ইতিমধ্যে পশুপালনেৰে জীৱন জীৱিকাৰ বাট ইতিমধ্যে মুকলি কৰিছে বুলি ক'ব লাগিব। আৰু মই পোনে পোনে NB নিউজৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখাবলৈ লৈছোঁ। আচলতে প্ৰায় 100ৰো অধিক বিভিন্ন প্ৰজাতিৰ ছাগলী, পুখুৰীত মাছ আৰু গঁৰালত হাঁহ। পশুপালনেৰেই নিজকে স্বাৱলম্বন কৰাৰ লগতে আন 10জনকো ইতিমধ্যে এখেতলোকে নিদৰ্শন দাঙি ধৰিছে বৰ্ণালী বৰুৱা আৰু মহেন্দ্ৰ দুৱৰাই। মই পুনৰবাৰ কৈছোঁ যে বিশ্বৰ এক আগশাৰী প্ৰতিষ্ঠান দ্য হাংগাৰ প্ৰজেক্টৰ দ্বাৰা নাৰী সবলীকৰণৰ ওপৰত কাম কৰি এক আন্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ ইতিমধ্যে সক্ষম হৈছে বৰ্ণালী বৰুৱাই। সৰোজিনী নাইডু আন্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ ইতিমধ্যে সক্ষম হৈছে এইগৰাকী বৰ্ণালী বৰুৱাই। আৰু মই পুনৰবাৰ কৈছোঁ, গ্ৰাম্য সাংবাদিকতাক আগস্থান দি ওলাই অহা এইগৰাকী মহিলা ইতিমধ্যে কিন্তু সাংবাদিকতাৰ ক্ষেত্ৰখনতো যথেষ্ট সুনাম অৰ্জন কৰিছে আৰু তাৰ লগে লগে পশুপালনেৰে নিজকে স্বাৱলম্বী কৰিছে। আৰু মোৰ লগত বৰ্ণালী বৰুৱা আছে। মই বৰ্ণালী বৰুৱাৰ ওচৰলৈ পোনে পোনে মই যাম, তেওঁৰ পৰা মই পোনে পোনে ভাষ্য গ্ৰহণ কৰিম। বাইদেউ, আমি আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে কৈছোঁ আপোনাৰ যথেষ্ট গ্ৰাম্য সাংবাদিকতা, আচলতে সাংবাদিকতাৰ ক্ষেত্ৰখন আপোনাৰ এক সুনাম আছে বৰ্ণালী বৰুৱা বুলি আপোনাক বহু ৰাইজে আচলতে চিনি পায়। আৰু কেইবাখনো আগশাৰী কাকতত অসমৰ আপুনি ইতিমধ্যে কাম কৰিছে। নাৰী সবলীকৰণৰ ওপৰত আপুনি ইতিমধ্যে কাম কৰিছে। তাৰ লগে লগে আপুনি দেখিবলৈ পোৱা গৈছে যে আপুনি ইতিমধ্যে পশুপালন আচলতে কেইবাটাও পশুপালন আপুনি কৰিছে। আৰু ছাগলী আমি দেখিছোঁ, বিভিন্ন প্ৰজাতিৰ ছাগলী আপোনাৰ দেখিবলৈ পোৱা গৈছে। কি ক'ব আপোনাৰ, কেনেকুৱা অনুভৱ আৰু কি ক'ব এই পশুপালনৰ বিষয়ে? পশুপালন ক্ষেত্ৰখন আচলতে আমাৰ খুবেই ভাল লাগিছে। আৰু এই ক্ষেত্ৰত আমি ছাগলী পালন কৰাৰ মূলত আমি 2016 চনৰ পৰা ছাগলী পালন কৰি আহিছোঁ আৰু আজি তাৰিখলৈকে কৰি আছোঁ একেৰাহে। আচলতে ভালেই লাগিছে ইহঁতৰ লগত সকলো সময়তে তাহাঁতৰ লগত লাগি থাকি, আৰু সেইকাৰণে পশুপালন কৰি ভাল লাগে। আৰু আমি দেখিছোঁ আপুনি আচলতে নিজ সন্তানতকৈও অধিক আচলতে মৰম কৰে, আৰু আমি ইতিমধ্যে দেখা পাইছোঁ। আৰু NBৰ দৰ্শকসকল আচলতে নিশ্চয়কৈ দেখিব। আৰু খুব মৰমেৰে আপুনি এখেতলোকক পালন কৰিছে। আৰু ইতিমধ্যে আমি জানো আপুনি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা ইতিমধ্যে পাবলৈ সক্ষম হৈছে। কেনেকুৱা ধৰণৰ বঁটা আপুনি ইতিমধ্যে পাইছে আৰু কোনে প্ৰদান কৰিছে? এতিয়ালৈকে যি বঁটা পাইছোঁ মই প্ৰকৃততে হেৰিৰ পৰা সাংবাদিকতাৰ ক্ষেত্ৰখনত, তাৰপিছতে হাংগাৰ প্ৰজেক্টৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰত দিছিলে যিটো সৰোজিনী নাইডু এৱাৰ্ড, আৰু তাৰোপৰি উৰিষ্যাত মই লাডলি মিডিয়া এৱাৰ্ড পাইছিলোঁ। হাজোত এই যিটো আমাৰ সদৌ অসম সাংবাদিক সন্থাৰ এটা বঁটা পাইছিলোঁ। গোলাপ মিশ্ৰ সৰণি বঁটা পাইছিলোঁ। তাৰপিছত কুঞ্জবলা দেৱী মেমৰিয়েল এৱাৰ্ড পাইছিলোঁ আছাম ট্ৰিবিউন কাকতৰ। ঠিক তেনেদৰে বৰ্ণকুটিৰ বঁটাও পাইছিলোঁ। এই আমাৰ যিটো আৰ্ট হেৰি আছে প্ৰতিষ্ঠান বৰ্ণকুটি বুলি কয়, সেই বৰ্ণকুটিতো আমি বৰ্ণকুটি বঁটা আমি দুইজনে তেতিয়া পাইছিলোঁ। আৰু নিশ্চয়কৈ আপুনি আচলতে উচ্চ শিক্ষাৰে শিক্ষিত আপুনি নিশ্চয়কৈ, আৰু ইতিমধ্যে আপুনি চাকৰিৰ পাছত নদৌৰি কিন্তু আপুনি পশুপালনৰ এক আচলতে জীৱিকা আপুনি নিজকে আপুনি স্বাৱলম্বন কৰাৰ আচলতে আপুনি দাঙি ধৰিছে। আৰু ক'ব লাগিব যে আজিৰ তাৰিখত কিন্তু নতুন প্ৰজন্মই দেখিবলৈ পোৱা যায় যে চাকৰিৰ পাছত আচলতে তেখেতলোকে চেকুৰে, বহু শিক্ষিত প্ৰজন্মই। আপুনি কি ক'ব তেখেতলোকৰ উদ্দেশ্যে, আপুনি কি ক'ব? আচলতে চাকৰিটো সকলোৰে কাৰণে চাকৰিটো নহয়, আৰু চাকৰিটো চবে কৰি ভালো নাপায়। যিহেতু নিজস্বভাৱে কিছুমানে থাকিবলৈ বিচাৰে, চাকৰিটো যিহেতু কাৰোবাৰ হেৰিত কৰিব লাগিব, নিৰ্দিষ্ট নীতি নিয়মত, বা সেই চাকৰিটো মই বেয়া বুলি কোৱা নাই, কিন্তু চাকৰি কৰিও মানুহে বহুত সেইটোকে আত্মিকভাৱে ল'ব পাৰে। কিন্তু মই বিশেষকৈ চাকৰি কৰাতকৈ মই এনেই নিজস্ব ধৰণে কিবা এটা কৰি ভাল পাওঁ, আৰু সেইকাৰণে আচলতে এইটো বিষয়ত মই লাগিছোঁ। আৰু নতুন প্ৰজন্মৰ কাৰণে আপুনি কি ক'ব? নতুন প্ৰজন্মক কি ক'ব? নতুন প্ৰজন্মক মই এটা কথাই কওঁ যে চাকৰিটো ইমান সহজ নহয়। আজিৰ তাৰিখত চাকৰিটো সহজ নহয় যদিও, আৰু চবৰে কাৰণে চাকৰি মুকলি নহয়, কাৰণ ইমানখিনি মানুহৰ মানুহৰ তুলনাত চাকৰি সেইদৰে মুকলি নহয়। আৰু মুকলি নোহোৱাৰ কাৰণে নিজস্বভাৱে কিছু ব্যৱসায় কৰিবলৈ সকলো যুৱ প্ৰজন্মই আগবাঢ়ি আহিব লাগে, আৰু আহিছে। ইতিমধ্যে আমি দেখিছোঁ যে সৰু সৰু বহুত ল'ৰা ছোৱালী ইতিমধ্যে আমাৰ ঘৰলৈ আহিছে, ছাগলী পালনৰ ক্ষেত্ৰখন চাইছে, আৰু তেওঁলোকেও ছাগলী পালন কৰিবলৈ চেষ্টা কৰিছে। 2-3 যদি
আৰম্ভ কৰিয়েই হয়তো মানে সেই অভিজ্ঞতা বদলিছে। দিনটোত ধৰক কেইবাটাও ফোন আহে, প্ৰায়বোৰ মই লক্ষ্য কৰোঁ যে সৰু সৰু ল'ৰা ছোৱালীয়ে হয়, নতুন প্ৰজন্মই হয়, তেওঁলোকে চাকৰিৰ কাৰণে মানে বৰকৈ যত্ন নকৰি মানে নিজস্ব কিবা এটা ব্যৱসায় কৰাত মনোনিৱেশ কৰিছে। এয়া আছিল বৰ্ণালী বৰুৱা। আমি এনবিজৰ দৰ্শকসকলক পোনে পোনে তেওঁৰ ভাষ্য শুনালোঁ। ইতিমধ্যে মই পুনৰবাৰ কৈছোঁ যে সংমিশ্ৰিত পশুপালনেৰে নিজৰ জীৱন জীৱিকা চলাই নিয়াৰ লগতে আন 10জনকো ইতিমধ্যে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এই শাল দম্পতীয়ে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।